প্ৰথম কথা কমলপুৰ সমষ্টিত যাতে অসম গণ পৰিষদৰ সাংগঠনিক ভেটিটো সুদৃঢ় হৈ থাকে সেই বিষয়ে আলোচনা কৰা গৈছে আৰু দ্বিতীয়তে যেহেতু সন্মুখত নিৰ্বাচন 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনটোত আমাৰ ভূমিকা কি হ'ব আমি কেনেকৈ নিৰ্বাচনটোত অংশগ্ৰহণ কৰিম এই বিষয়ে বিতং আলোচনা হৈছে আৰু আমি আশা কৰোঁ যে আমাৰ যিখিনি কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তা সেইসকলৰ মনৰ ক্ষোভ তেখেতলোকৰ মনৰ আৱেগ সকলোকে গুৰুত্ব দি 2026 চনৰ নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিমেই অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তা হিচাপে এই কথাটো আজি সিদ্ধান্ত হৈছে না আজিৰ অন্য সিদ্ধান্ত না আজিৰ সিদ্ধান্ত এটাই হৈছে যে 2026 চনৰ নিৰ্বাচনত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিমেই এই সিদ্ধান্তটো দিছে আৰু সকলো সবাই সজোৰে প্ৰতিবাদ কৰিছে যে আপুনি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব যোৱাবাৰৰ নিচিনাকৈ আপুনি বহি থাকিলে নহ'ব গতিকে মই মানুহখিনিক কথা দিবলৈ বাধ্য হৈছোঁ যে যোৱাবাৰ মই ঠিক আছে দলীয় টিকেটটো নাপালোঁ যদিও মই মানে নিৰ্বাচনত সহযোগ কৰিলোঁ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা নকৰিলোঁ কিন্তু এতিয়া দলীয় কৰ্মকৰ্তাসকলৰ বা দলীয় সদস্যসকলৰ এই আৱেগ অনুভূতি বা তেওঁলোকৰ দাবী মই মানি ল'বলৈ বাধ্য আৰু সেইকাৰণে 2026 চনৰ নিৰ্বাচনত মই অংশগ্ৰহণ কৰিম নাই এইটোতো এটা স্বাভাৱিক কথা ক্ষোভ যথেষ্ট পৰিমাণে হৈছে আৰু ক্ষোভ হোৱাৰ মূল কথাটো হ'ল যে মিত্ৰতা আমাৰ আছে কিন্তু মিত্ৰতা হিচাপে আমি যিটো মৰ্যাদা পাব লাগে সেই মৰ্যাদাটো আমি এতিয়ালৈকে লাভ কৰিবলৈ কাৰণে সক্ষম হোৱা নাই আনকি আমাৰ সমষ্টি কমিটিৰ সভাপতিও তেওঁলোকৰ বুথ কমিটিৰ সভাপতিৰ ওচৰত তালিকা লৈ যাব লাগে তাতো আমাৰ আপত্তি নাই কিন্তু সেই তালিকাখনো তেওঁলোকে অনুমোদন নিদিয়ে যাৰ ফলত নেকি অসম গণ পৰিষদ দলৰ লগত থকা বহু কৰ্মীয়ে বা বহু পৰিয়ালে আজি অৰুণোদয়ৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে অথচ আমি অসম গণ পৰিষদৰ কাৰ্যকলাপ কেতিয়াও কৰা নাছিলোঁ তেনেকুৱা কাম আমি বিজেপিক সমানেই মৰ্যাদা দি অৰুণোদয় আমি দিছিলোঁ আৰু বিভিন্ন আঁচনিৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ খেলিমেলি সৃষ্টি কৰিছে আৰু তাৰোপৰি এখন সভা হ'লে আমাৰ সমষ্টি কমিটিৰ সভাপতিয়ে তলত বহিব লাগে অথচ বুথ কমিটিৰ সভাপতিয়ে তেওঁলোকে মঞ্চত বহে আমাৰ কৰ্মীবিলাক সেই ক্ষেত্ৰত যথেষ্ট পৰিমাণে আত্মসন্মানত লাগিছে আৰু এই কথাবিলাকে আজি বিতংভাৱে ইয়াত আলোচনা কৰা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ প্ৰথম কথা কমলপুৰ সমষ্টিত যাতে অসম গণ পৰিষদৰ সাংগঠনিক ভেটিটো সুদৃঢ় হৈ থাকে সেই বিষয়ে আলোচনা কৰা গৈছে আৰু দ্বিতীয়তে যেহেতু সন্মুখত নিৰ্বাচন 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনটোত আমাৰ ভূমিকা কি হ'ব আমি কেনেকৈ নিৰ্বাচনটোত অংশগ্ৰহণ কৰিম এই বিষয়ে বিতং আলোচনা হৈছে আৰু আমি আশা কৰোঁ যে আমাৰ যিখিনি কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তা সেইসকলৰ মনৰ ক্ষোভ তেখেতলোকৰ মনৰ আৱেগ সকলোকে গুৰুত্ব দি 2026 চনৰ নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিমেই অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তা হিচাপে এই কথাটো আজি সিদ্ধান্ত হৈছে না আজিৰ অন্য সিদ্ধান্ত না আজিৰ সিদ্ধান্ত এটাই হৈছে যে 2026 চনৰ নিৰ্বাচনত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিমেই এই সিদ্ধান্তটো দিছে আৰু সকলো সবাই সজোৰে প্ৰতিবাদ কৰিছে যে আপুনি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব যোৱাবাৰৰ নিচিনাকৈ আপুনি বহি থাকিলে নহ'ব গতিকে মই মানুহখিনিক কথা দিবলৈ বাধ্য হৈছোঁ যে যোৱাবাৰ মই ঠিক আছে দলীয় টিকেটটো নাপালোঁ যদিও মই মানে নিৰ্বাচনত সহযোগ কৰিলোঁ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা নকৰিলোঁ কিন্তু এতিয়া দলীয় কৰ্মকৰ্তাসকলৰ বা দলীয় সদস্যসকলৰ এই আৱেগ অনুভূতি বা তেওঁলোকৰ দাবী মই মানি ল'বলৈ বাধ্য আৰু সেইকাৰণে 2026 চনৰ নিৰ্বাচনত মই অংশগ্ৰহণ কৰিম নাই এইটোতো এটা স্বাভাৱিক কথা ক্ষোভ যথেষ্ট পৰিমাণে হৈছে আৰু ক্ষোভ হোৱাৰ মূল কথাটো হ'ল যে মিত্ৰতা আমাৰ আছে কিন্তু মিত্ৰতা হিচাপে আমি যিটো মৰ্যাদা পাব লাগে সেই মৰ্যাদাটো আমি এতিয়ালৈকে লাভ কৰিবলৈ কাৰণে সক্ষম হোৱা নাই আনকি আমাৰ সমষ্টি কমিটিৰ সভাপতিও তেওঁলোকৰ বুথ কমিটিৰ সভাপতিৰ ওচৰত তালিকা লৈ যাব লাগে তাতো আমাৰ আপত্তি নাই কিন্তু সেই তালিকাখনো তেওঁলোকে অনুমোদন নিদিয়ে যাৰ ফলত নেকি অসম গণ পৰিষদ দলৰ লগত থকা বহু কৰ্মীয়ে বা বহু পৰিয়ালে আজি অৰুণোদয়ৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে অথচ আমি অসম গণ পৰিষদৰ কাৰ্যকলাপ কেতিয়াও কৰা নাছিলোঁ তেনেকুৱা কাম আমি বিজেপিক সমানেই মৰ্যাদা দি অৰুণোদয় আমি দিছিলোঁ আৰু বিভিন্ন আঁচনিৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ খেলিমেলি সৃষ্টি কৰিছে আৰু তাৰোপৰি এখন সভা হ'লে আমাৰ সমষ্টি কমিটিৰ সভাপতিয়ে তলত বহিব লাগে অথচ বুথ কমিটিৰ সভাপতিয়ে তেওঁলোকে মঞ্চত বহে আমাৰ কৰ্মীবিলাক সেই ক্ষেত্ৰত যথেষ্ট পৰিমাণে আত্মসন্মানত লাগিছে আৰু এই কথাবিলাকে আজি বিতংভাৱে ইয়াত আলোচনা কৰা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ